নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ যিটো ল'ৰা ছোৱালীৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বহুত ভাল হয়। সেইটো হৈছে ব্ৰাহ্মী ঘি ৰেচিপি। মই ঘৰতে বনাইছোঁ। এনেদৰে গাখীৰৰ পৰা ওলোৱা যিটো ওপৰৰ চামনি থাকে সেইটো মই এসপ্তাহমান ৰাখি থৈ দিছিলোঁ। তাতে অলপমান সৰু সৰুকৈ ব্ৰাহ্মী শাক কাটি দিছোঁ। দি মই এতিয়া এটা কেৰাহীতকৈ এনেদৰে লাৰি আছোঁ। এই ৰেচিপিটো ল'ৰা ছোৱালীৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে হেল্থৰ কাৰণে বহুত ভাল হয়। এনেদৰে পগাই পগাই ঘিখিনি যেতিয়া বাহিৰ হ'ব তেতিয়ালৈকে মই এইখিনি ভালদৰে পগাই থাকিম। লাহে লাহে হ'ব ধৰিছে এতিয়া। এইটো ৰেচিপি ঘৰতে বনাবৰ কাৰণে বহুত ভাল হয়। এতিয়া মোৰ এইখিনি হৈ গৈছে। এতিয়া এখন চেকনি লৈ সেইখনত মই ঘিখিনি ছেপাৰেট কৰি উলিয়াই ল'ম। সদায় ল'ৰা ছোৱালীৰ খোৱাত অলপ অলপ এই ব্ৰাহ্মী ঘি দিলে শিশুৰ ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে খুব ভাল হয়। এইটো এয়া মই এইখিনি চেকি ল'লোঁ এখন চাকনিতকৈ। ডাঙৰেও খাব পাৰে এই ঘিটো। এতিয়া মই সেইখিনি অলপমান ঠাণ্ডা হোৱাৰ পিছত ভালদৰে ঠাণ্ডা হোৱাৰ পিছত এটা আইনাৰ বটলতকৈ সেইখিনি মই ভৰাই ৰাখি থ'ম। ইয়াৰ পৰা অলপ অলপ সদায় নিজৰ ল'ৰা ছোৱালীক দি থাকিব পাৰে। এইটো এটা ঘৰতে বনোৱা ফ্ৰেছ ঘি হয়। এইটো ঘি ল'ৰা ছোৱালীক খোৱালে বহুত ভাল হয়, বহুত ভাল উপকাৰ হয়। ধন্যবাদ।